নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত আৰম্ভ হ'ল অসমীয়াৰ বাপতি সাহন হেঁপাহৰ ৰঙালী বিহু আৰু আজি হৈছে গৰু বিহু। গধুনক নুৱাই ধুৱাই শ্ৰীবৃদ্ধি কামনা ৰাজ্যবাসীৰ, শদিয়াৰ পৰা ধুবুৰীলৈ উখল মাখল পৰিৱেশ। আজি গৰু বিহু, ৰাজ্যজুৰি গৰু বিহুৰ উচা উদ্দীপনা, লাও বেঙেনা খুৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা চহা অসমীয়াৰ আৰু পুৱাতে মাহ হালধিৰে গৰুক নোৱালে ধুৱালে। ৰাজ্যজুৰি ৰঙালী বিহুৰ ব্যাপক উচা, কুলি কেতেকীৰ মাতেৰে প্ৰাণচঞ্চল প্ৰকৃতি আৰু ঢোল পেপাৰ মাতত উখল মাখল অসমীয়াৰ মন। পৰৱৰ্তী খবৰ, নিমাতী মাজুলী অফলামুখ ফেৰীত পুনৰ ভয়ংকৰ অঘটন। এইবাৰ চলন্ত ফেৰীত সোমাল পানী আৰু তাৰ পিছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। নিমাতীৰ পৰা মাজুলীমুখী ফেৰীত ভয়ংকৰ অঘটন। আহি থকা অৱস্থাতে SB চেনিমাইত সোমাল পানী। ফেৰীখনত পানী সোমোৱাত যাত্ৰীৰ মাজত লাগে হোৱা ধোৱা। যাত্ৰীখনত উঠে কান্দোনৰ ৰোল। পুৱা 7:30 অফলামুখ অভিমুখে আহিছিল এই ফেৰীখন। পাছত অন্য ফেৰীৰে উদ্ধাৰ কৰে এই যাত্ৰীসকলক। ফেৰীখনত আছিল 80জন যাত্ৰী, 26খন বাইক আৰু 4খন চাৰিচকীয়া বাহন। পৰৱৰ্তী খবৰ, বিহুৰ বতৰত ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰীক অসম চৰকাৰে দিব নোৱাৰিলে দৰমহা, লগতে মোকলাই নিদিলে একাংশ ঠিকাদাৰৰ বিল আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। ৰঙালীৰ বতৰত ৰংহীন হৈ ৰল ৰাজ্যৰ বহু পৰিয়াল। বিহুৰ বতৰত হিমন্ত চৰকাৰে মোকলাই নিদিলে একাংশ ঠিকাদাৰৰ বিল, লগতে ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰীক দৰমহা দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মাহৰ 10 তাৰিখে হিতাধিকাৰীক ধন দিয়া চৰকাৰে বিহুৰ সময়ত দৰমহা নিদিলে 15,000 টিউটৰক। বিহুৰ পূৰ্বে পৌৰ নিগমৰ 6,800 কৰ্মচাৰীয়েও নাপালে দৰমহা। বিহুৰ বতৰত দৰমহাৰ পৰা বঞ্চিত হৈ ৰল কৃষি বিপণৰ 7 শতাধিক কৰ্মচাৰীও। আৰু এই খবৰ বিয়পি পৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোক এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ, এতিয়াৰ পৰা অনলাইন যোগে লাভ কৰিব পেট্ৰল ডিজেল। আপোনাৰ গাড়ীত আধা বাটত পেট্ৰল শেষ হ'লেও চিন্তাৰ কাৰণ নাই। অনলাইন যোগে আপুনি লাভ কৰিব ইন্ধন। কেনেকৈ কি কৰিব লাগিব চাওঁ আহক। আপুনি হয়তো কাপোৰ, শাক পাচলি, গেলামালৰ দৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী অনলাইনত অৰ্ডাৰ কৰিছে, কিন্তু আপুনি কেতিয়াবা অনলাইনত পেট্ৰল অৰ্ডাৰ কৰিছেনে? যদি কৰা নাই তেন্তে এতিয়াৰ পৰা আপুনি অনলাইনত পেট্ৰল অৰ্ডাৰ কৰিব পাৰিব। হয়, এতিয়া আধা বাটত আপোনাৰ গাড়ীত পেট্ৰল শেষ হোৱাৰ পিছত পেট্ৰল পাম্প পাবলৈ গাড়ীখন ঠেলি নিয়াৰ প্ৰয়োজন নাথাকিব। এতিয়া আপুনি অৰ্ডাৰ কৰাৰ লগে লগে লাভ কৰিব পেট্ৰল। জানি লওঁ আহক কেনেকৈ আপুনি পেট্ৰল অৰ্ডাৰ কৰিব পাৰিব। পেট্ৰল পাবলৈ আপুনি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ সেৱা যেনে fuel@ড'ৰষ্টেপ বা fuel@কলৰ সহায় ল'ব লাগিব। ইয়াৰ বাবে আপুনি IOC নম্বৰ 180020902447 কল কৰি 6 নিৰ্বাচন কৰিব লাগিব। ইয়াৰ পিছত IOCৰ এটা দলে আপোনাৰ বাবে পেট্ৰল লৈ আহিব। কি তথ্য শ্বেয়াৰ কৰিব লাগিব বা এই সেৱা লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব চাওঁ আহক। এই নম্বৰটো ডায়েল কৰাৰ লগে লগে আপুনি আপোনাৰ স্থান আৰু আপোনাৰ পৰিচয়ৰ সৈতে জড়িত তথ্য শ্বেয়াৰ কৰিব লাগিব। অৰ্ডাৰ দিয়াৰ কম সময়ৰ ভিতৰতে আপোনাক ইন্ধন ডেলিভাৰী কৰা হ'ব, কিন্তু ইয়াৰ IOCLৰ পৰা কিছু নিৰ্দিষ্ট সীমা আছে। ক'ৰ পৰা অৰ্ডাৰ দিব চাওঁ আহক। ইয়াৰ বাবে ভাৰতীয় তেল নিগমে এটা এপ প্ৰস্তুত কৰিছে। এই এপটোৰ জৰিয়তে আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ইন্ধন অৰ্ডাৰ কৰিব পাৰিব। ইচ্ছা কৰিলে ব্যৱসায়িক প্ৰয়োজনীয়তাৰ বাবে যেনে জেনেৰেটৰ, যিকোনো ঠাইৰ পৰাও ইন্ধন অৰ্ডাৰ দিব পাৰে। সকলো ডিজিটেল পে'মেণ্ট বিকল্প এই এপত উপলব্ধ থাকিব। এই কথা জনাইছে IOCয়ে। পৰৱৰ্তী খবৰ, অহা 21 এপ্ৰিলত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ভাৰতলৈ আহিব টেছলাৰ মুৰব্বী তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্ক।
প্ৰধানমন্ত্ৰী মোদীৰ লগত আলোচনাত বহিব টেছলাৰ মুৰব্বীগৰাকী। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, জম্মু কাশ্মীৰে অচিৰেই ঘূৰাই পাব ৰাজ্যৰ মৰ্যাদা। আৰু ৰাজ্যৰ মৰ্যাদা পোৱাৰ পিছতেই জম্মু কাশ্মীৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। জম্মু কাশ্মীৰক লৈ এই ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। জম্মু কাশ্মীৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ ঘোষণা। জম্মু কাশ্মীৰে অচিৰেই ঘূৰাই পাব ৰাজ্যৰ মৰ্যাদা। ৰাজ্যৰ মৰ্যাদা পোৱাৰ পিছতেই অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। নিজৰ বাবে মন্ত্ৰী বিধায়ক বাছনি কৰিব পাৰিব জম্মু কাশ্মীৰৰ জনতাই। নতুন জম্মু কাশ্মীৰৰ বাবে কাম কৰিব বিজেপি চৰকাৰে। জম্মু কাশ্মীৰৰ উধমপুৰত এই ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। সন্ত্ৰাসবাদীৰ হাতৰ পৰা মুক্ত হৈছে বৰ্তমান জম্মু কাশ্মীৰ। 370 বাতিলৰ পিছত জম্মু কাশ্মীৰত এতিয়া বিকাশৰ গংগা বৈছে। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।